প্ৰচাৰে মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে আপোনালোকে সকলোৱে জানিব পাৰিছে যে আজি যোৰহাট ষ্টেডিয়ামত আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ 13 দিনীয়া যি মাংগলিক কৰ্ম সেয়া অনুষ্ঠিত হৈছে আৰু তাৰ সমান্তৰালকৈ ৰাইজৰ সহযোগত যোৰহাটবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। আৰু মোৰ পিছফালে ইয়াত দেখুৱাইছো যে আমাৰ মৰমৰ শিল্পীগৰাকীৰ চিতাভস্ম ইয়াতে অনা হৈছে, যোৰহাটলৈ অনা হৈছে আৰু ইয়াতে এনেদৰে অগণন লোক, হাজাৰ হাজাৰ লোক আজি পুৱাৰ ভাগৰ পৰাই এফালে সৰ্বধৰ্মীয় প্ৰাৰ্থনা নাম কীৰ্তন হৈ আছে আৰু তাৰ মাজতে এনেধৰণে চিতাভস্মত সকলোৱে যিসকল লোক ইয়ালৈ আহিছে মৰমৰ শিল্পীগৰাকীক এবাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে হাজাৰ হাজাৰ লোক পুৱাৰ ভাগৰ পৰা ইয়াতে সমবেত হৈছেহি। আৰু এটা কথা জনাব বিচাৰিছো যে আজি হৈছে আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ভগ্নী জংকীৰ জন্মদিন আৰু সেই জন্মদিনৰ দিনটোতে যিখন ষ্টেডিয়ামত আজিৰ পৰা মাত্ৰ 2 বছৰ পূৰ্বে আমাৰ মৰমৰ শিল্পীগৰাকীয়ে তেখেতৰ নিজৰ ইচ্ছাৰে যোৰহাটত 50 বছৰীয়া জন্মদিন উদযাপন কৰিছিল আৰু তাতেই আজি আমি 13 দিনীয়া এই মাংগলিক কৰ্ম তেখেতৰ মৃত্যুৰ পিছত অনুষ্ঠিত কৰিব লগা হৈছে। সকলোৰে মন গধুৰ, কিন্তু তথাপিতো সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে, শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে আমি দেখুৱাইছো। আৰু আজিৰ এই শ্ৰদ্ধাঞ্জলি তথা 13 দিনীয়া মাংগলিক কৰ্মৰ দিনটোতে সমগ্ৰ অসমতে যি দুটা নাম সৰ্বাধিক চৰ্চিত হৈ আছিল সেয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মেনেজাৰ অসম আৰক্ষীয়ে তৎপৰতাৰে 2 গৰাকীকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু ৰাইজৰ মাজত ইয়াকে লৈ বহুখিনি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিহেতু তেওঁলোকৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন হৈ আহিছিলে, ইয়াতে বহু সংখ্যক লোক আছে, আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিম যে যি ধৰণে আজি এই 13 দিনীয়া মাংগলিক কৰ্ম তথা যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যোৰহাটত অনুষ্ঠিত হোৱা তাত বহু সংখ্যক লোক আহিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে। আৰু তাৰ মাজতে তেওঁলোকে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে যে যি দুগৰাকী এই সমগ্ৰ ঘটনাৰ বাবে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে জগৰীয়া বুলি সকলোৱে অভিহিত কৰিছে, তেওঁলোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা 2 গৰাকীয়ে বৰ্তমান লকআপৰ ভিতৰত আছে। নিশ্চয়কৈ অসমৰ জনসাধাৰণে, অসমৰ বিভিন্ন দল সংগঠনে এইটো দাবী কৰিছিল যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অনতিবিলম্বে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে আৰু এই গোটেই ঘটনাটোৰ লগত অন্তৰ্নিহিত হৈ থকা কথাবোৰ উদ্ভাসিত হ'ব লাগে। আজি অসম চৰকাৰে 2 জনকে গ্ৰেপ্তাৰ কৰিছে। আমি তেখেতসকলৰ ওপৰত কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে দাবী জনাইছো। আইনৰ সুৰুঙাৰে কেনেবাকৈ সাৰি যাব পাৰিব নেকি? কিয়নো জাষ্টিছ ফৰ জুবিন গাৰ্গ এনেধৰণৰ হেছটেগ এটা আন্দোলনে চলিছে বুলি ক'ব পাৰি বিগত কিছুদিনৰ পৰা, আৰু সকলোৱে জাষ্টিছ বিচাৰিছে, কিন্তু আইনৰ সুৰুঙাৰে কেনেবাকৈ 2 গৰাকীয়ে যদি বেল লাভ কৰে, জামিন লাভ কৰে, তেতিয়াহ'লে হয়তো কোনো নিবিচৰা এটা ঘটনা হ'ব। এই সংক্ৰান্তত ইতিমধ্যেই অসমৰ জনসাধাৰণে সষ্টম দৃষ্টি তেওঁলোকে ৰাখিছে আৰু এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ হেমাহি নহয়, এই ক্ষেত্ৰত আমাৰ প্ৰত্যেকটো দল সংগঠনৰ পৰা আৰম্ভ কৰি তেখেতৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি সকলোৱে যাতে এই বিষয়টোত গুৰুত্ব আৰোপ কৰে, তাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ। কি ক'ব? চব অসমৰ যি সম্পদ আছিলে আমি সকলোৱে হেৰুৱাইছোঁ আৰু সেই দুখত আমি সকলো সমগ্ৰ দেশবাসীৰ লগতে অসমবাসী আমি দুখাক্ৰান্ত হৈ আছোঁ। আৰু তাৰ মাজত এটা খবৰ পাইছোঁ যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। কিন্তু অকল গ্ৰেপ্তাৰ কৰিলে নহ'ব, আমাৰ কথাটো হৈছে গ্ৰেপ্তাৰ কৰিলে নহ'ব, তেওঁলোক অপৰাধী, ৰাইজৰ চকুত ইতিমধ্যে তেওঁলোক অপৰাধী, ৰাইজে তেওঁলোকক অপৰাধী বুলি মানি লৈছে আৰু অপৰাধীক অপৰাধীৰ দৰে শাস্তি হ'ব লাগে আৰু যাতে এই শাস্তি ৰাজহুৱা হ'ব লাগে। সৰ্বত্ৰে এই শাস্তিৰ বিষয়ে জানিব লাগে, ৰাজহুৱাভাৱে তেওঁলোকে শাস্তি দিয়ক আৰু কোনো আইনৰ সুৰুঙাই দি যাতে তেওঁলোকে হাৰি যাব নোৱাৰে। আৰু আমি আমাৰ শ্ৰদ্ধাৰ অধিবক্তাসকলেও যি মানে আমি আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে কোনো যাতে তেওঁলোকক আইনী সাহায্য প্ৰদান নকৰে, আমি সেয়া দাবী জনালোঁ। ধন্যবাদ জনাইছোঁ। কি ক'ব? আজি আমি সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। উজনি অসমৰ বহু স্থানৰ পৰা হাজাৰ হাজাৰ লোক আহিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে, আৰু তাৰ মাজতে পুৱাৰ ভাগতে সেই খবৰটো আহিছে যে 2 গৰাকী সমগ্ৰ অসমতে হয়তো আটাইতকৈ চৰ্চিত যিটো নাম আছিলে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। হয়, আমি সকলো সমগ্ৰবাসী, বিশ্ববাসী আজি আমাৰ হিয়াৰ আমঠু জুবিন দাৰ প্ৰতি আমাৰ শ্ৰদ্ধা হেৰি আছে। কিন্তু যি আমাৰ এই অপৰাধী, আমাৰ ৰাইজৰ চকুৰ আগত যি অপৰাধী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ বৰুৱা, তেওঁলোকে নিজকে সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকে কৈ আছে যে আমি অপৰাধী নহয়, অপৰাধী নিজক কৈ আছে। কিন্তু অপৰাধী পলাই থাকে জানো? তেওঁলোকেতো পলাই আছিলে
আজি হৈছে, আজি ভাল পাইছোঁ, খবৰটো আমি শুনি ভাল পাইছোঁ আৰু গতিকে আমাৰ আইনৰ ওপৰত আস্থা আছে। আইনে যি ব্যৱস্থা লয় আমি আশা কৰিছোঁ আমাৰ যি ভাৰতীয় সংবিধানৰ আইনৰ মতে যি শাস্তি পাব লাগে সেই শাস্তি দিব আমি অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু মই দেখুৱাইছোঁ যে ইয়াতে হাজাৰ হাজাৰ লোক ওলাই আহিছে আৰু যোৰহাট ষ্টেডিয়ামত যি ইতিমধ্যে অতি সুন্দৰভাৱে যোৰহাটবাসী ৰাইজৰ সহযোগত চৰকাৰ তথা যোৰহাট জিলা প্ৰশাসনৰ তত্বাৱধানত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আহি জুবিন গাৰ্গৰ পৰিয়ালবৰ্গ আহি তেওঁলোকৰ যি 13 দিনীয়া যি মাংগলিক কৰ্ম সেয়া সুকীয়াকৈ ইয়াতে অনুষ্ঠিত কৰিছে। আমি দেখুৱাইছোঁ যে এনেধৰণে শাৰী পাতি মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এইসকল লোক ইয়ালৈ আহিছে আৰু তেওঁলোক দূৰ দূৰণিৰ পৰা আহিছে। কেৱল যোৰহাটে নহয়, যোৰহাটৰ দাঁতিকাষৰীয়া বহুকেইখন জিলাৰ পৰা এইসকল লোক ইয়ালৈ আহিছে তেওঁলোকৰ মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে। আমি দেখুৱাইছোঁ যে শেষবাৰৰ বাবে যিহেতু যোৰহাটত এনেধৰণে তেওঁলোকৰ চিতাভস্ম ৰখা হৈছে মৰমৰ শিল্পীগৰাকীৰ আৰু সেই চিতাভস্মতে শেষ শ্ৰদ্ধাঞ্জলি এবাৰ জ্ঞাপন কৰিবৰ বাবে এইসকল লোক আহিছে। কিয়নো তেওঁ সকলোৰে অন্তৰত বসবাস কৰিছিলে জুবিন গাৰ্গে আৰু তাৰ বাবেই সেই মৰম যাচিবৰ বাবে আৰু কোনো এজন সেই কথা মানি ল'ব পৰা নাই আৰু তাৰ বাবেই এইসকল লোক ইয়ালৈ অহা আমি দেখিবলৈ পাইছোঁ। আৰু যদি সম্ভৱ হয় মই তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ চেষ্টা কৰিম যে কিয়নো বহু লোক ইয়ালৈ আহিছে। যে আৰে কথা এটা শুনো, তোমালোকে ক'ৰ পৰা আহিছা? আমি লখিমপুৰৰ পৰা আহিছোঁ। লখিমপুৰৰ পৰা আহিছা। এইখিনি এটা কথা সুধো, ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক এৰেষ্ট কৰিছে, কেনেধৰণে বিচাৰে তেওঁলোকৰ শাস্তি হোৱাটো? তেওঁলোকৰ ফাঁচি হ'ব লাগে, ফাঁচি হ'ব লাগে মোৰ মতে। হয়, আমি দেখুৱাইছোঁ যে সকলোৱে এটাই দাবী কৰিছে যাতে উচিত শাস্তি লাভ কৰে সেই দুয়োগৰাকী যি ইতিমধ্যে ৰাইজে অভিযুক্ত কৰিছে। দাদা এটা কথা সুধো যে ইতিমধ্যে দুয়োগৰাকী অভিযুক্ত যিসকল ৰাইজে কৈ আছে এৰেষ্ট কৰিছে, এতিয়া লকআপত আছে, কেনে বিচাৰিছে? ইহঁতে বিষয়ৰ ভালকৈ জাজ হ'ব লাগিব, কি হৈছিলে কি হোৱা নাই আমিও গম পোৱা নাই, ইহঁতে গম পায় আৰু অকল ওপৰৱালাই গম পায় কি হৈছিলে। আমিতো হয় আমি মানে ন্যায় বিচাৰিছোঁ, ভালকৈ ইহঁতৰ ওপৰত মানে জাজটো ভালকৈ হওক আৰু যদি CID যদি কৰিব নোৱাৰে তো CBI লগাই মেলি ভালকৈ জাজ হওক, জাজ মেলি কৰি ইহঁতক যদি ইহঁতে अगर वो लोग निर्दोष है तो उनको जरूर। मैं যোৰহাটৰে হয়। তো একচুৱেলি মই আগত ছাৰ্ভিচত আছিলোঁ ইণ্ডিয়ান আৰ্মিত, তো তাৰপিছত মই বাহিৰতে আছিলোঁ। জুবিন দা যেতিয়া হ'ল তাৰপিছত মই ঘৰতে আছোঁ। তো মই আশা কৰিছোঁ কি জুবিন দাই ন্যায় পাব লাগে আৰু ভালকৈ এইটো জাজ হ'ব লাগে, পলিটিক্স হ'ব নালাগে, পলিটিক্স সোমাই গ'লে বেয়া হৈ যায় আৰু যদি হয়তো সোমাব নালাগে কি আৰু মানে যদি আৰু তাক দবাই থ'ব নালাগে, বস্তুটো অপেন কৰি দিব লাগে কি আপোনাৰ পাব্লিকে গম পাব লাগে। আমাৰ অসমৰ যিমান নৰ্থ ইষ্টৰ আছে ইহঁতে গম পাব লাগে ভালকৈ কি হৈছিলে কি হোৱা নাই। ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, আমি তেওঁলোকৰ পৰাও জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে কি বিচাৰে, যে কেনেধৰণে এই যি দুগৰাকী অভিযুক্ত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু হয়তো আইনৰ আওতালৈ আহিব আৰু অধিক লোক আইনৰ আওতালৈ আহিব। মই কিছু কথা তেওঁলোকৰ পৰা জানিব বিচাৰিম যে ভাই কথা এটা সুধো, ক'ৰ পৰা আহিছে আপুনি? মাজুলীৰ পৰা। মাজুলীৰ পৰা আহিছে। হয়, এটা খবৰ আছে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত দুজনকে গ্ৰেপ্তাৰ কৰিছে। আমি সিহঁতক গুলিয়াই দিয়াটো বিচাৰোঁ, মানে শাস্তি পোৱাটো বিচাৰোঁ, চব শাস্তি বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু লোক আছে, মই তেওঁলোকৰ পৰাও তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম, কিয়নো ৰাইজৰ দাবী উঠিছিলে সমগ্ৰ অসম জুৰি সমগ্ৰ দেশ জুৰি যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু 13 দিনীয়া যি শ্ৰাদ্ধ বা 13 দিনীয়া যি মাংগলিক অনুষ্ঠান সেই দিনটোতে সেই খবৰটো আহিছে। দাদা ক'ৰ পৰা আহিছে? মোৰ যোৰহাটৰে হয়। ইতিমধ্যে খবৰটো পাইছে? পাইছোঁ, বহুত ভাগি পৰিছোঁ, কি ক'ম। আপোনাক আৰু এটা কথা জানিব বিচাৰোঁ যে যি দুগৰাকী অভিযুক্ত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, কেনেধৰণৰ শাস্তি হোৱাটো বিচাৰে? শাস্তি মানে কঠোৰমটো শাস্তি লাগে, আমি গোটেই অসমবাসীয়ে তাকে মানে জনাইছোঁ। শাস্তি হ'বই লাগিব, ন্যায় পাবই লাগিব।
আমি এনেকে এৰি দিয়া মানুহ নহয়। জয় জুবিন দা। একে আছে। মই আজি এই শ্ৰদ্ধাঞ্জলি জনালোঁ। তেখেত আমাৰ মাজত অমৰ হৈ ৰওক, দুখীয়া উচিত শাস্তি পোৱাটো মই বিচাৰোঁ, সেইটোৱে বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে বহু মাজুলী, লখিমপুৰ তেনেধৰণে বিভিন্ন স্থানৰ পৰা এইসকল লোক আহিছে। আমি দেখুৱাইছোঁ যে মৰমৰ শিল্পীগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে। আৰু তেখেতসকলৰ পৰাও আমি সকলোৱে বিচাৰিছে যে মৰমৰ শিল্পীগৰাকীয়ে ন্যায় লাভ কৰক, আৰু যি দুগৰাকী অভিযুক্ত সেই অভিযুক্ত দুগৰাকীয়ে যাতে চৰম শাস্তি লাভ কৰে, সকলোৱে সেই মন্তব্য কৰিছে আমি দেখুৱাই গৈছোঁ। আৰু এফালে বৰ্তমান নাম কীৰ্তন চলি আছে, নাম প্ৰসংগ চলি আছে, আৰু আনফালে আমি দেখুৱাইছোঁ যে সেই চিতাভস্মতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অজস্ৰ গুণমুগ্ধই। আমি দেখুৱাই গৈছোঁ ইয়াত উপস্থিত থকা সকলোৱে বিচাৰিছে যে মৰমৰ শিল্পীগৰাকীয়ে ন্যায় লাভ কৰক আৰু শাস্তি লাভ কৰক। আৰু লোক আছে, মই তেওঁলোকৰ পৰাও জানিবলৈ বিচাৰিম। দাদা মই জাষ্ট কথা এটা শুনো, ক'ৰ পৰা আহিছে? মই ইয়াৰ বৰভেটি, যোৰহাট বৰভেটি। গম পাইছোঁ। আমাক ন্যায় লাগে। জুবিনদাৰ নিচিনা আৰু এজন নোলাব যিমান বছৰ হওক। জুবিনদা যি এনেকৈ লৈ পেলাই তাত ন্যায় হত্যা কৰিছে, সেইটো যাতে আমাক ন্যায় লাগে। জুবিনদা যাতে অমৰ হওক, সেইটোৱে বিচাৰোঁ। ধন্যবাদ জনাইছোঁ। আৰু সকলো এটা কথাই যে জুবিনদা অমৰ হওক, আৰু তাৰ সমান্তৰালকৈ তেখেতৰ মৃত্যুৰ বাবে যিসকল দায়ী তেওঁলোকক যাতে আটাইতকৈ উচিত শাস্তি লাভ কৰে, সকলোৱে সেইটোৱে বিচাৰিছে। আৰু ইয়াত যিসকল লোক আহিছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বিভিন্ন স্তৰৰ লোক আমি দেখা পাইছোঁ। ইয়াতে শিশুৰ পৰা বৃদ্ধলৈকে সকলো আহিছে। সকলো দাবী এটাই যে দোষীয়ে শাস্তি লাভ কৰক। ইতিমধ্যে গ্ৰেপ্তাৰ বৰণ কৰিছে দুগৰাকীয়ে। মই বৰ্তা জাষ্ট কথা এটা শুনো। হয়, ইতিমধ্যে দুগৰাকী গ্ৰেপ্তাৰ কৰিছে। হয়, ঠিকে আছে। শাস্তি মানে প্ৰশাসনৰ ফালৰ পৰা যিটো আইনে কৰে কৰিবই। আৰু মোৰ বিশ্বাস আছে ভগৱানৰ ওপৰত যে অসমৰ ইমান হাজাৰ লাখ জনসাধাৰণে যেতিয়া ন্যায় বিচাৰিছে, এইটো আইনৰ ফালৰ পৰা কি দিয়ে দিব। কিন্তু মোৰ বিশ্বাস ভগৱানেও তেওঁৰ ওপৰত আনিবলগীয়া শাস্তিখিনি আমি বিচৰা মতে পামেই। অসমৰ জনসাধাৰণে যি বিচাৰিছে সেইটোৱে পাব। ঠিক আছে। এটা অতি সুন্দৰ কথা কৈছে যে আইনে যি শাস্তিয়ে নিদিয়ক কিয়, ইমান লাখ লাখ লোকৰ জুবিন গাৰ্গৰ প্ৰতি যি মৰম আছিলে, আৰু যি ধৰণে মৰ্মাহত হৈছে বা ভগৱানৰ ওচৰত যি ধৰণে কামনা কৰিছে, গতিকে আইনে যি শাস্তি নিদিয়ক কিয়, ভগৱানে যে সেই দোষীসকলক শাস্তি দিব, সেই মন্তব্য কৰিছে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে। আমি পুনৰ দেখুৱাইছোঁ যে এনেধৰণে বহু লোক আহিছে, আৰু সকলো এটাই মন্তব্য কৰিছে যে যি কেইগৰাকী অভিযুক্ত হয়, যাৰ গাফিলতিৰ বাবে হওক বা যাৰ হেমাহিৰ বাবে বা যি অন্য কাৰণতে হওক এই জুবিন গাৰ্গে অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল, তাৰ বাবে সেইসকল অভিযুক্তই যাতে শাস্তি লাভ কৰে। দাদা এটা কথা সুধো, ইতিমধ্যে দুগৰাকী গ্ৰেপ্তাৰ কৰিছে, কেনেধৰণে জাষ্টিছটো আপোনালোকে বিচাৰে? দুগৰাকী তাহাঁতো উচিত, জুবিনৰ উচিত নাই লাগে। সকলোৱে এটাই মন্তব্য কৰিছে যে উচিত ন্যায় লাগে, আৰু আইনে যি ধৰণে ব্যৱস্থা ল'ব, কিন্তু ৰাইজে বিচাৰিছে যে চৰম শাস্তি লাভ কৰক, কিয়নো সেই মৰমৰ শিল্পী দুগৰাকীক সকলোৰে মাজৰ পৰা অকালতে আঁতৰাই লৈ যোৱাৰ বাবে যিসকল লোক দায়ী বা দায়বদ্ধ তেওঁলোকৰ ওপৰত আইনগত যাতে ব্যৱস্থা গ্ৰহণ কৰা হওক, সকলোৱে সেইটো কামনা কৰিছে। আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে যোৰহাট ষ্টেডিয়ামৰ য'ত এই সমগ্ৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, আমি এবাৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ যে ইয়াতে যি অস্থায়ী মণ্ডপ তৈয়াৰ কৰা হৈছে, তাতে নাম প্ৰসংগ চলি আছে। 2000 ভকত বৈষ্ণৱে নাম প্ৰসংগত ভাগ লৈছে, আৰু ঠিক সেইদৰে গায়ন বায়ন 300 লোকে 300 ভকত বৈষ্ণৱে গায়ন বায়নত অংশগ্ৰহণ কৰিছে, আৰু 750 গোপিনীয়ে দিহানাম পৰিৱেশন কৰিব। আৰু সমগ্ৰ পৰিৱেশটো এক আধ্যাত্মিক
সমগ্ৰ পৰিৱেশটো আধ্যাত্মিকতাৰে ভৰি পৰিছে আমি দেখুৱাইছোঁ আৰু অতি সুশৃংখলিতভাৱে যোৰহাটৰ যি বৰপাত্ৰ আলিৰ পৰা এখন ষ্টেডিয়ামলৈ এখন গেটেৰে সকলো লোক প্ৰৱেশ কৰিছে আৰু তেওঁলোকে মৌনভাৱে গৈ মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু জ্ঞাপন কৰাৰ অন্তত তেওঁলোকে পুনৰবাৰ আমি দেখুৱাইছোঁ যে আন এখন গেটেৰে তেওঁলোক ইয়াৰ পৰা ওলাই গৈছে আৰু আমি যদি দেখুৱাব পাৰোঁ যে বহুকেইটা ইয়াতে কাৰ্যসূচী ইয়াতে চলি আছে যে নাম প্ৰসংগৰ পৰা আৰম্ভ কৰি গায়ন বায়ন এতিয়া আৰম্ভ হ'ব তাৰ পাছতে দিহানাম অনুষ্ঠিত হ'ব আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে ষ্টেডিয়ামৰ গেলেৰীও ভৰি আছে আৰু বহু গুণমুগ্ধ অনুৰাগী ইয়ালৈ আহিছে আৰু তেওঁলোকে সমগ্ৰ ইয়াৰে যিসমূহ কাৰ্যসূচী ইয়াতে অনুষ্ঠিত হৈছে সেইসমূহ তেওঁলোকে চাইছে আৰু মৰমৰ শিল্পীগৰাকীলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দেখুৱাই গৈছোঁ আৰু ইয়াতে যি ষ্টেডিয়ামৰ যি দেৱাল আছে সেই দেৱালত একাংশ শিল্পীয়ে মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁলোকে জুবিন গাৰ্গৰ বহুখিনি তেওঁলোকে চিত্ৰ ইয়াতে অংকন কৰিছে আমি দেখুৱাইছোঁ যে এনেধৰণে বহুখিনি ছবি ইয়াতে অংকন কৰিছে আৰু আমি দেখুৱাই গৈছোঁ যে ইয়াতে আৰু ইয়াৰ গেলেৰীটো বহু সংখ্যক লোক ইয়াতে আছে আৰু আমি পুনৰ দেখুৱাইছোঁ যে ইয়াতে য'ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে তাত বহু সংখ্যক লোকে হাজাৰ লোক আজি পুৱা 8 বজাৰ পৰাই একেই পৰিৱেশ ইয়াতে আমি দেখিবলৈ পাইছোঁ এয়া হৈছে যি স্থানত আমাৰ মৰমৰ শিল্পীগৰাকীৰ যি চিতাভস্ম ৰখা হৈছে আৰু তাতেই সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দেখুৱাইছোঁ আৰু সেই দূৰৰ পৰা যদি আমি দেখুৱাব পাৰোঁ যে সেই দূৰৰ নিলগৰ পৰা এখন গেটেৰে এনেধৰণে সেই যিখন গেটৰ পৰা লোকসকল সোমাই আহিছে যোৰহাট ষ্টেডিয়ামলৈ এখন গেটেদি সোমাই গৈছে তাৰ পৰা এতিয়াও হাজাৰ লোক সোমাই অহা আমি দেখিবলৈ পাইছোঁ আৰু অতি সুশৃংখলিতভাৱে যোৰহাটত এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু যি 13 দিনীয়া যি মাংগলিক কৰ্ম সেই মাংগলিক কৰ্ম ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ লোকসকল তাতে ব্যস্ত আছে অনুষ্ঠিত হৈছে আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ইয়ালৈ অহা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অহা সকলো লোককে সম্বোধন কৰি তেওঁলোকক সেৱা জনাইছে আমি দেখুৱাই গৈছোঁ আৰু ইয়াতে এনেধৰণে বৰ্তমান বহু লোক হাজাৰ লোক সমবেত হৈছে আৰু আমি দেখুৱাইছিলোঁ যে কেৱল মাত্ৰ যোৰহাটেই নহয় লখিমপুৰ ধেমাজি মাজুলী শিৱসাগৰ গোলাঘাট ডিব্ৰুগড় তিনিচুকীয়া শদিয়া সকলো স্থানৰ পৰা বহু অনুৰাগী আছে সেই অনুৰাগীসকল ইয়ালৈ আহিছে মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আৰু ইয়াৰ সমান্তৰালকৈ সকলোৱে এটাই বিচাৰিছে ইয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে অহা সেইসকল লোকে যিসকল লোকে মৰমৰ শিল্পীগৰাকীক অশ্ৰুসিক্ত নয়নেৰে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছে সকলোৰে এটাই বিচাৰিছে যে যিসকল এই মৃত্যুৰ বাবে দায়ী অকালতে মৰমৰ শিল্পীগৰাকীক হেৰুৱাৰ বাবে যিসকল লোক দায়বদ্ধ ইতিমধ্যে শ্যামকানু মহন্তৰ সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকক অতিকৈ উচিত শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনাইছে আৰু ৰাইজৰ ক্ষোভ হয়তো তেতিয়ালৈকে প্ৰশমিত নহ'ব যেতিয়ালৈকে সেই দৃশ্য দেখা নাপাব বা আশ্বস্ত নহ'ব যে এই যিসকল অভিযুক্ত সেই অভিযুক্তসকলে যেতিয়ালৈকে উচিত শাস্তি লাভ নকৰিব তেতিয়ালৈকে যেন ৰাইজৰ এক ক্ষোভ শান্ত নহয় সেয়া নিশ্চিত। ধন্যবাদ।